নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, মোদী চৰকাৰে দিলে নৱবৰ্ষৰ উপহাৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। নৱবৰ্ষৰ প্ৰাকখনত ভাল খবৰ দিলে মোদী চৰকাৰে। হ্ৰাস পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম। 19 কেজিৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 39 টকা 50 পইচা হ্ৰাস পাইছে। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ নতুন নিৰিখ ধাৰ্য কৰা হৈছে। অৱশ্যে কোনো হাল সলনি ঘটা নাই ঘৰুৱা গেছ চিলিণ্ডাৰৰ দামত। দিল্লীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ নতুন মূল্য 1757 টকা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, কৰ্মচাৰীক বেয়া ব্যৱহাৰ কৰা SP ৰাজেন সিং সন্দৰ্ভত প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। অহংকাৰক সমৰ্থন কৰা নহয়, চৰকাৰী বিষয়া নম্ৰ হ'ব লাগে। ঘটনা সন্দৰ্ভত ডিজিপিৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৰ্মচাৰীসকলৰ সৈতে বেয়া ব্যৱহাৰ নকৰিব। হাতী চাফাৰীৰ আসনক লৈ কাজিৰঙাৰ এজন বন বিষয়াক বেয়া ব্যৱহাৰ কৰিছিল SP ৰাজেন সিঙে। SP ৰাজেন সিঙৰ বেয়া ব্যৱহাৰৰ পিছতে কান্দি কান্দি বিৱৰণ দিছিল বন বিষয়া তৰুণ গগৈয়ে। ঘটনা বিয়পি পৰাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে আলোচনা মুখ্যমন্ত্ৰীৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, অসমত আকৌ আহিছে কভিড, মাস্ক পৰিধান কৰাৰ আহ্বান জনাইছে। অসমতো ধৰা পৰিছে কভিড ৰোগী। ছুইডেনৰ পৰা অহা ব্যক্তিৰ দেশত কভিডৰ উপস্থিতি। কভিডক লৈ সম্পূৰ্ণৰূপে সাজু GMCH। মাস্ক পৰিধান কৰাৰ আহ্বান জনালে GMCHৰ অধীক্ষক অভিজিত শৰ্মাই। ভিৰ এলেকালৈ গ'লে সকলোৱে পৰিধান কৰক মাস্ক। মাস্কৰ লগতে কভিড বিধিও মানি চলিবলৈ ক'লে অধীক্ষকগৰাকীয়ে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, প্ৰাগ বিশ্ববিদ্যালয়ত ছাত্ৰৰ গুলীচালনা আৰু ইয়াৰ লগতে 14 গৰাকী লোক নিহত হৈছে। চেক গণৰাজ্যৰ ৰাজধানী প্ৰাগৰ প্ৰাগ বিশ্ববিদ্যালয়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে বিশ্ববিদ্যালয়ৰ ভিতৰত এজন শিক্ষাৰ্থীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে। এই ঘটনাৰ ফলত কমে 14 জন লোক নিহত হোৱাৰ লগতে প্ৰায় 25 গৰাকী লোক আহত হয়। প্ৰাগ আৰক্ষী প্ৰধান মাৰ্টিন ভণ্ড্ৰাছেকে কয় যে চাৰ্চ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ ভৱনত সংঘটিত হৈছিল এই গুলীচালনাৰ ঘটনা। গুলীচালনা কৰা শ্বুটাৰজন এগৰাকী ছাত্ৰ আছিল। ইতিমধ্যে শ্বুটাৰজনৰো মৃত্যু হৈছে। এতিয়ালৈকে শ্বুটাৰজনৰ নাম প্ৰকাশ কৰা হোৱা নাই। শ্বুটাৰজনৰ অনুজ্ঞাপত্ৰ থকা কেইবাটা বন্দুক আছিল। ভণ্ড্ৰাছেকে লগতে জনায় যে এই গুলীচালনাৰ ঘটনাত 14 জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 25 জন লোক আহত হয়। কৰ্তৃপক্ষই লগতে জানিবলৈ দিয়া অনুসৰি অনাগত সময়ত মৃতকৰ সংখ্যা বৃদ্ধি হ'ব পাৰে। চেক আভ্যন্তৰীণ মন্ত্ৰী ভিট ৰাকুছানে কৈছিল যে প্ৰাথমিক অনুসন্ধানত ছাত্ৰগৰাকী কোনো উগ্ৰপন্থী তথা অন্য গোটৰ লগত জড়িত থকাৰ তথ্য লাভ কৰা হোৱা নাই। এই শোকাবহ ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আত্মাৰ সদগতিৰ কামনা কৰিছে। ভণ্ড্ৰাছেকে উল্লেখ কৰে যে এই ঘটনাৰ পূৰ্বে প্ৰাগৰ সমীপৰ হষ্টেনিৰ নিজ বাসগৃহত নিজৰ পিতৃক হত্যা কৰি আহিছিল ছাত্ৰজনে। তাৰ পিছতে শ্বুটাৰজনে নিজকে হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। এই ঘটনাৰ পিছতে আৰক্ষীৰ এটা দলে শ্বুটাৰ ছাত্ৰজনৰ ঘৰত তালাচী চলাই এজন ব্যক্তি আৰু তেওঁৰ 2 মাহৰ কন্যাক যোৱা 15 ডিচেম্বৰতে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে। শ্বুটাৰজনৰ পূৰ্বতে কোনো ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত থকাৰ তথ্য লাভ কৰা নাই। শ্বুটাৰ ছাত্ৰজন এজন মেধাৱী শিক্ষাৰ্থী আছিল। চাৰ্লছ বিশ্ববিদ্যালয়ৰ এক বিবৃতিত কয়, আমি আমাৰ বিশ্ববিদ্যালয়ৰ হৈ প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালৰ হকে শোক প্ৰকাশ কৰিছো। সকলো শোক সন্তপ্ত লোকৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ইফালে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক থকাৰ ইংগিত লাভ কৰা নাই আৰক্ষীয়ে জানিবলৈ দিয়ে। এয়া এক ভয়ংকৰ অপৰাধৰ ঘটনা। এনে ঘটনা চেক গণৰাজ্যই পূৰ্বতে কেতিয়াও সংঘটিত হোৱা নাই।